ফেব্ৰুৱাৰী 2025 অব্যক্ত মুৰলীৰ পৰা কাহিনী। দিৱকৰ ঈশ্বৰীয় জ্ঞান প্ৰাপ্তিৰ 5 বছৰ হৈ গ'ল। এইবাৰ 18 জানুৱাৰীৰ অব্যক্ত দিৱসৰ দিনাখন তেওঁ ব্ৰহ্মা বাবাৰ ফটোখন লৈ মনোমুগ্ধ হৈ চাই সেৱা কেন্দ্ৰৰ নিমিত্ত বাইদেউক ক'লে, বাইদেউ, নতুন বছৰত মই ব্ৰহ্মা বাবাৰ দৰে হ'ব খোজোঁ। দীপকৰ উৎসাহভৰা মুখলৈ চাই বাইদেৱে ক'লে, দীপক ভাই, নতুন বছৰৰ শুভাগমনে আমাক নতুন যুগ অৰ্থাৎ সত্যযুগ আৰু নতুন জনম অৰ্থাৎ কলিযুগৰ পৰা ট্ৰেন্সফাৰ হৈ সংগম যুগৰ ব্ৰাহ্মণ জনম আৰু সত্যযুগৰ দেৱী দেৱতাৰ জনমৰ কথা মনত পেলাই দিয়ে। ব্ৰাহ্মণ হোৱাৰ পাছত আমি আজি স্বৰাজ্য অধিকাৰী হোৱাৰ পুৰুষাৰ্থ কৰিছোঁ আৰু ইয়াৰ ফলস্বৰূপে আমি সত্যযুগত বিশ্বৰাজ অধিকাৰী হ'ম। দীপক ভাই, ব্ৰহ্মা বাবাৰ সমান হ'বলৈ আমি নিজে নিজে অনুভৱী হৈ আনক অনুভৱ কৰোৱা মেকাৰ হ'ব লাগিব আৰু নিজৰ পুণ্য জমা কৰা হিচাপৰ বহীখন পৰীক্ষা কৰোঁতা চেকাৰ হ'ব লাগিব। পৰমাত্মাৰ শ্ৰীমতত চলি আমি অনবৰতেই আনন্দৰ ঝুলনাত ঝুলি থাকিব লাগিব। বাইদেউৰ কথাখিনিয়ে দীপকৰ উৎসাহভৰা মুখখন উজ্বলাই তুলিলে। তেওঁ ব্ৰহ্মা বাবাৰ সমান হ'বলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল। ওম শান্তি।